প্ৰভু প্ৰিয় ভাই আৰু বিশ্বাসী চবক প্ৰেইজ দ্য লৰ্ড। আজি আমি এটা ঈশ্বৰৰ বাক্য চাম যে যীশুখ্ৰীষ্টই এক সময়ত তেওঁ লোকবিলাকৰ মাজত তেওঁ শিক্ষা দি আছিল আৰু সেই শিক্ষা দি থকা সময়ত বহুতো লোকবিলাকে তেওঁৰ ওচৰত গোট খাইছিল। কিছুমান কৰতোলা আছিল, কিছুমান মুচিৰ বিধান নুশুনা লোকবিলাক আছিল আৰু কিছুমান ধৰ্মীয় লোকবিলাক আছিলে। এই সকলোৰ লগত যীশুখ্ৰীষ্টৰ যি কৰতোলা বা যিবিলাক মুচিৰ বিধান নামানে এনে লোকবিলাকৰ বন্ধুত্বৰ দৰে তেওঁ কথা বতৰা পাতি আছিলে। তাতে যিবিলাকে ধৰ্মীয় লোকবিলাক আছিলে আৰু তেওঁবিলাকে সিজনে সিজনক ক'ব ধৰিলে আৰু কৈছে যে যীশুখ্ৰীষ্টই বা যীশুৱে ভাল কৰ্ম কৰা নাই। যিবিলাকে কৰতোলা বা যিবিলাকে মুচিৰ বিধান নামানে আৰু তেওঁবিলাকৰ লগত তেওঁ কথা বতৰা পাতি আছে বন্ধুত্বৰ দৰে বা তেওঁবিলাকক ভাল মান্যতা দিছে বুলি তেওঁলোকে ইজনে সিজনক কথা পাতিব ধৰিলে। এই ধৰ্মীয় লোকবিলাকে যীশুৱে তেওঁবিলাকক এই কথাবিলাক শুনি এটা তেওঁলোক কাহিনী ক'লে আৰু এই কাহিনীটো হৈছে আমি যে জানে এজন মানুহৰ দুজন পুতেক আছিল। সৰু ল'ৰাটোৱে বাপেকক ক'লে, দেউতা মোৰ ভাগৰ সম্পত্তি যি ভাগ এতিয়াই মোক দিয়ক। তাতে বাপেকে দুই পুতেকৰ মাজত সম্পত্তি ভগাই দিলে। তাতে সেই সৰু ল'ৰা তাৰ গোটেই সম্পত্তি ভাগ লৈ দূৰ দেশলৈ গুচি গ'ল আৰু অপকৰ্মৰ দ্বাৰা নিজৰ ধন অপব্যয় কৰিলে। ইয়াৰ পিছত সেই সৰু ল'ৰাজনৰ থকা যি ঠাইত বৰ এটা আকাল পৰিলে আৰু এনে এটা আকালত আহাৰ কিনিবলৈ তেওঁৰ ওচৰত টকা পইচা নথকা হ'ল। তাতে সি সময়ত গাহৰি দানা দিয়াৰ বাবে কোনো কাম বিচাৰি নাপায় তাতে কৰিবলৈ বাধ্য হয়। তাতে তাৰ অৱস্থা ইমানেই বেয়া হ'ল যে সি গাহৰি খোৱা যি দানা আছিল তাৰে ভাগৰ পৰা কিছু লৈ তেওঁ খাইছিল আৰু খাই থকা অৱস্থাতে যি নিজকে অৱশেষত সেই সৰু পুতেকে নিজকে ক'লে যে এয়া মই কি কৰি আছোঁ। মোৰ পিতৃ সকলো চাকৰি খাবলৈ যথেষ্ট আহাৰ আছে আৰু মই ইয়াত ভোকতে মৰিছোঁ। মই মোৰ পিতৃৰ ঘৰলৈ উলটি যাম আৰু মোক তেওঁক এজন চাকৰৰ দৰে ৰাখিবৰ বাবে কম। তাতে সেই সৰু পুতেকে নিজৰ পিতৃৰ ঘৰলৈ বুলি উলটি গ'ল। কিন্তু সি দূৰতে থাকোঁতেই তাৰ বাপেকে তাক দেখিলে আৰু তাৰ প্ৰতি মৰম জন্মিলে। তেওঁ লৰি গ'ল আৰু নিজৰ পুতেকক সাৱটি ধৰিলে আৰু চুমা খালে। আৰু পুতেকে ক'লে, দেউতা মই ঈশ্বৰৰ আৰু আপোনাৰ সৈতে পাপ কৰিলোঁ। মই আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। পাছে তাৰ দেউতাকে এজন চাকৰক মাতি ক'লে, সোনকালে যোৱা আৰু আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি মোৰ ল'ৰাটিক পিন্ধোৱা। ইয়াৰ হাতত আঙুঠি আৰু ভৰিত জোতা পিন্ধোৱা আৰু ইয়াৰ পিছত পহুতোলা ডাঙৰিটো আনি মাৰা আৰু আমি ভোজন কৰি ৰং কৰোঁ। কিয়নো সি মৰিছিল এতিয়া জি উঠিল, সি হেৰাইছিল কিন্তু আমি তাক বিচাৰি পালোঁ। তাতে তেওঁবিলাকে আনন্দ কৰিব ধৰিলে। পাছে অলপ সময়ৰ পাছত সেই ডাঙৰ পুতেকে পথাৰৰ পৰা আহি ঘৰৰ কাষ পালেহি। ঘৰৰ ওচৰ পাই ভজনা আৰু নচাৰ শব্দ শুনি সি কি হৈছে বুলি ভাবিব ধৰিলে। পাছে যেতিয়া ডাঙৰ পুতেকে জানিব পাৰিলে যে তাৰ ভায়েক ঘৰলৈ উলটি আহিছে আৰু সেই এনে দৰে আনন্দ উল্লাস কৰা হৈছে, তেতিয়া তাৰ অতিশয় খং উঠে আৰু ঘৰৰ ভিতৰলৈ নগৈ তেওঁ বাপেকে ওলাই আহি তাক বিনয় কৰি ভিতৰলৈ যাবৰ বাবে বুজালে। কিন্তু সি মান্তি নহয়। ডাঙৰ পুতেকে বাপেকক ক'লে, মই ইমান বছৰ আপোনাৰ সেৱা কৰিলোঁ, মই কেতিয়াও আপোনাৰ অবাধ্য হোৱা নাই। কিন্তু তথাপি আপুনি মোক মোৰ বন্ধুবিলাকৰ লগত ৰং কৰিবলৈ এটা সৰু ছাগলী মাৰি খাবৰ বাবে নিদিলে। কিন্তু আপোনাৰ এই সন্তানে আপোনাৰ সম্পত্তিৰ ভাগ অপকৰ্মৰে অপচয় কৰিলে আৰু সি যেতিয়া উলটি আহিছে তাৰ কাৰণে আপুনি উত্তম ডাঙৰিটো উল্লাস কৰিবৰ অৰ্থে মাৰিলে। বাপেকে উত্তৰ দি ক'লে, মোৰ বোপাই তুমি সদায় মোৰ লগত আছা আৰু মোৰ যি সেই সকলোবিলাক তোমাৰেই। কিন্তু আমি আনন্দ কৰা উচিত, কিয়নো তোমাৰ যি ভায়েৰা মৰিছিল সি এতিয়া জীৱিত, সি হেৰাইছিল কিন্তু এতিয়া আমি তাক বিচাৰি পালোঁ।
তো মোৰ প্ৰিয় ভাই ভনীসকল, যীশুখ্ৰীষ্টই এইটোৱে বুজাব বিচাৰে, কিয়নো তেওঁৰ পিতৃ যিটো সন্তানক তেওঁ মৰম কৰে আৰু হ'ব পাৰে সেই সন্তানে অবাধ্য হৈ পেলাই তেওঁ গুচি গৈছিল, কিন্তু যেতিয়া পুনৰ আহিলে তেওঁ অনুতপ্ত কৰিলে আৰু তাক নিজৰ সন্তান হিচাপে তেওঁ আৰু পুনৰাই তেওঁক স্বীকাৰ কৰি ল'লে বা তাক সাপতিলে, তাক চুমা খালে বুলি আমি ইয়াত পাইছোঁ। ঠিক তেনেদৰে আজি হ'ব পাৰে বহুতো লোকবিলাকে যীশুক নামানে, বহুতোবিলাকে যীশুৰ বিৰুদ্ধে কাম কৰে। এনেই লোকবিলাক যদি উভতি আহে, তেওঁলোকে মন পৰিৱৰ্তন কৰে আৰু সেইবিলাকক ঈশ্বৰ যি হয় প্ৰেম কৰে। আৰু সেই বাৰ্তাই দিব বিচাৰে, যিবিলাকে কৰতোলা আছিলে, যিবিলাকে মুচিৰ বিধান নবনা আছিলে আৰু যীশু তেওঁলোকক প্ৰেম কৰিছিলে। আজি আপুনি আৰু মই যদি যীশুৰ বিৰুদ্ধে যদি আমি কাম কৰিছোঁ, ঈশ্বৰক সন্তুষ্ট কৰিব পৰা নাই, যদি আপুনি আৰু মই নিজক নিজে গম পাইছোঁ আৰু অনুতপ্ত কৰি পেলাই যদি ঘূৰি আহোঁ, তেতিয়াহ'লে প্ৰভু আপোনাক আৰু মোক প্ৰেম কৰিব বা আপোনাক আৰু মোক ক্ষমা কৰিব। যেনেকৈ সেই মৰমীয়াল পিতৃয়ে নিজৰ সন্তানক প্ৰেম কৰিলে আৰু তেওঁক আগৰ দৰে তেওঁক সাপতি ল'লে আৰু তেওঁ কি কৰিছে, তেওঁক ক্ষমা কৰিছে। তো মোৰ প্ৰিয় ভাই ভনীসকল, এই কাহিনী বা এই বাক্যৰ যোগেদি ঈশ্বৰৰ সকলোকে আশীৰ্বাদ কৰক। আমেন। প্ৰেইজ দ্য লৰ্ড।